নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ। ছাৰ কি নাম আপোনাৰ? মোৰ নামটো শ্যামল কুমাৰ। ছাৰ আপুনি ক'ৰ পৰা আহিছে? মই ডিষ্ট্ৰিক্ট কামৰূপ মেট্ৰ অসমৰ পৰা আহিছোঁ। ছাৰ আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? আগষ্টৰ 10 তাৰিখ আৰু 2017। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে অন্য কিবা ভক্তি সাধনা কৰিছিলনে? হয়, জেনেৰেল মানুহে যেনেকৈ ভক্তি কৰে, যেনেকৈ হনুমানৰ ভক্তি, শ্ৰী কৃষ্ণ ভক্তি সাধনা এইবিলাকেই কৰিছিলোঁ। যেনেকৈ হনুমান গণেশৰ আছিলে অকণমান 1.5 আঙুল আকন্দৰ এনেকুৱা সৰু বনাই পেলাই পূজা কৰিব লাগে সিদ্ধিৰ কাৰণে। আৰু কামাখ্যা দেৱীত আমাৰ ইয়াতে যায়, যেনেকৈ কামাখ্যা দেৱীৰ ওচৰত অম্বুবাচীত যাব লাগে, লাল কাপোৰ আনি এইবিলাক তাবিজ চাবিজ বনাই কাম কৰে। আৰু আপুনি যিহেতু জনালে যে আপুনি আপোনাৰ সমাজত প্ৰচলিত পৰম্পৰাগত আটাইবিলাক সাধনা কৰি আছিলে, তাৰ দ্বাৰা আপোনাৰ কিবা লাভ হৈছিলনে? কোনো লাভ পোৱা নাছিলোঁ। মই হনুমানৰ প্ৰত্যেক দিন মঙলবাৰে ব্ৰত উপবাস ৰাখিছিলোঁ, ৰাতিপুৱাৰ পৰা আবেলিলৈ। তাৰপিছত আহাৰ কৰিছিলোঁ, লেংগুৰ চৰাইছিলোঁ, কিন্তু আজিলৈ কোনো ফল পোৱা নাছিলোঁ। কৃষ্ণদেৱৰ জন্মাষ্টমীত পুৰা ৰাতি আমি নাম কীৰ্তন ধৰিছিলোঁ, তথাপি কোনো উপকাৰ হোৱা নাছিল। আৰু তেতিয়া মোৰ বেমাৰ আছিলে, যেনেকৈ হাঁপানী বেমাৰ। ৰাতি মই শুব নোৱাৰোঁ, গলত বন্ধ হৈ থাকে কফৰ দ্বাৰাই, উশাহ ল'ব নোৱাৰোঁ আৰু বহি থাকিব লাগে। কোনো সকলো ডক্টৰৰ ওচৰত গৈছোঁ, যেনেকৈ মাৰোৱাৰ গুৱাহাটীত চবচে দামী মাৰোৱাৰী মেটাৰ্নিটি হস্পিটেল আছিলে, তাৰ ডক্টৰে মোক ইনহেলাৰ দিছিল। বজাৰত সেই ইনহেলাৰো পোৱা নাছিলোঁ। গতিকে বহুত কষ্টত আছিলোঁ। আৰু কোৰ্টৰ ফালৰ পৰা আইন কানুনত বহুত কোৰ্ট কেছ আগুৰি ধৰিছিল। মই মানে বহুত নাৰ্ভাছ হৈ গৈছিলোঁ। পঢ়া শুনাৰ পৰা আজি পঢ়িব পৰা নাছিলোঁ, যাৰ কাৰণে যিহেতু কোৰ্ট কেছ আৰু বিভিন্ন ধৰণৰ ৰোগ ব্যাধি আছিলে, এইবিলাকৰ অসুবিধাৰ কাৰণে একো হোৱা নাছিলে। ছাৰ আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কেনেকৈ আহিল? এনেকুৱাকৈ আহিলোঁ যে মই যেতিয়া ব্ৰত কৰি হনুমানৰ ব্ৰত কৰিছিলোঁ সদায়, আহি মই এঘৰ মানুহ তাত ডেইলি বহিছিলোঁ। মোৰ বন্ধু আছিলে শংকৰ বুলি, মোৰ ঘৰৰ ওচৰতে। তেওঁ তাৰমানে মোক এই টিভিত এই প্ৰগ্ৰামটো দেখা পাই মোক সদায় বহাইছিল আৰু কৈছিল, কৈ আছে যে কবিৰ চাহেবৰ এনেকুৱা বোলে ভগৱান হয়, ব্ৰহ্মা বিষ্ণু মহেশ্বৰ ভগৱান নহয়। মোক থুলমূলকৈ তেওঁলোকে কৈছিলে। এইটো মই তেতিয়া কৈছিলোঁ যে এইটো কেনেকৈ হ'ব পাৰে, ব্ৰহ্মা বিষ্ণু মহেশ্বৰ ভগৱান নহয় আৰু হনুমান ভগৱান নহয়, কি ধুনীয়া ধুনীয়া ভগৱান, কবিৰ চাহেব ভগৱান। ঠিক আছে, তেনেহ'লে তেওঁ কৈছিলে যে মইতো এইবিলাক নামানো, মই এনেকৈ কৈছিলোঁ। আৰু এইবিলাক মই কৈছোঁ এই প্ৰগ্ৰামবিলাক টিভিত নাচাবা, এনেকৈ কৈছিলোঁ। কিন্তু তেওঁ ৰেগুলাৰ চাইছিলে আৰু তেওঁ দিল্লীলৈ ফোন কৰিছিলে। বিভিন্ন ধৰণৰ ৰোগ বোলে ভাল হৈছে, টিভিত প্ৰগ্ৰামবিলাকত যিবিলাক সাক্ষাৎকাৰ আহে সেইবিলাক চাই তেওঁ অনুপ্ৰাণিত হৈছিলে। আৰু তেওঁ হোজাইত গৈ নাম দীক্ষাৰ কাৰণে মোক লগ ধৰিলে যাবৰ সময়ত। তেতিয়া মই তেওঁক সহায় কৰাৰ কাৰণে মই গ'লোঁ তেওঁৰ লগত। আৰু তেওঁ নাম দীক্ষা লৈ আহিলে, মই নাম দীক্ষা লৈ অহা নাছিলোঁ। তেওঁ লগত আহোঁতে কিছুমান কিতাপ আনিছিলে, এই কিতাপ এখন খালি মই পঢ়িছিলোঁ। আৰু মই কৈছোঁ, তোমাৰ যদি বেমাৰটো ভাল হয় ঠিক আছে, ময়ো নিশ্চয় নাম ল'ম। তেওঁ 15 দিন 20 দিন ভক্তি কৰাৰ পিছত তেওঁ ক'লে তেওঁতো কোনো বেমাৰ নাই, ভাল হৈ গৈছে বেমাৰ, এনেকৈ কৈছে। এতিয়া ময়ো ভাবিলোঁ যে তোমাৰ যদি বেমাৰটো ভাল হৈছে তেনেহ'লে ময়ো টেষ্টিং কৰি চাওঁ। আৰু সেইকাৰণে মই লগে লগে এসপ্তাহমান পিছত গৈ ময়ো নাম উপদেশ ল'লোঁ। লৈ মই পৰীক্ষা কেনেকৈ মোৰ এই বেমাৰবিলাক যে আছিল, সমস্ত বেমাৰ, যেনেকৈ হাঁপানী বেমাৰ। আৰু এই হাঁপানী বেমাৰ মানে কেনেকুৱা, আপোনাৰ শ্বাস ল'ব নোৱাৰি। কিমান বছৰ ধৰি আপোনাৰ এই হাঁপানী ৰোগটো আছিল? এইটো মই জন্ম পোৱাৰ পিছত মানে ক্লাছ 4 মানৰ পৰা মই গম পাওঁ। স্কুলত যেতিয়া মই পঢ়িব লাগে থিয় হৈ, তেতিয়া মই পঢ়িব নোৱাৰোঁ, মোৰ মানে উশাহ বন্ধ হৈ গৈছিলে। তেতিয়াৰ পৰা মই কষ্ট পাই আছিলোঁ। আৰু এইবিলাক মানে বুকত যেতিয়া কফ জমা হয় তেতিয়াতো জানেই, কাহি মানে জ্বৰ হৈ যায়, তাৰপিছত চৰ্দি হৈ যায়। ডক্টৰ তাত মানে বছৰত মই 4 বাৰকৈ যাব লাগে। ৰাস্তাৰে মই খোজকাঢ়িব নোৱাৰোঁ, উশাহ ধূলিৰ কাৰণে, ধূলি সোমালেই মোৰ এইটো হয়। দোকান আছিলে, দোকানত মই বহিব নোৱাৰোঁ, যে যেতিয়া দোকানৰ আৰমালি চাফা কৰিব লাগে পূজাৰ সময়ত, এনেকৈ
ছাৰ আপুনি যিবোৰ কথা ব্যক্ত কৰিলে আমাৰ সাধাৰণ দৰ্শকে এই কথাবোৰ কেনেকৈ মানি ল'ব যে এজন সাধাৰণ সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি বিভিন্ন মাৰাত্মক ৰোগৰ পৰা পৰিত্ৰাণ পাইছে। যিহেতু বৰ্তমান আমাৰ আধুনিকতাৰ এই যুগত চিকিৎসা পদ্ধতি উন্নত হৈছে, আপুনি যি বেমাৰৰ কথা ক'লে সেই বেমাৰৰ বাবে আপুনি হয়তো উন্নত চিকিৎসা কৰিলে হয়, নিশ্চয় ঠিক হ'লে হয়। কিন্তু এই কথাষাৰ আপুনি কেনেকৈ বিশ্বাস দিয়াব আমাৰ এই যিসকল দৰ্শকে টিভি চেনেলত আপোনাক প্ৰত্যক্ষ কৰি আছে? হয়, এইটোতো বহুত ডাঙৰ কথা যে এজন সন্তৰ নাম উপদেশৰ পৰা লোৱাৰ পিছত বিশ্বাস কৰিবৰ কাৰণে এইটোতো বহুত ডাঙৰ কথা। তাৰ কাৰণে এইটো মোৰ নিজৰ প্ৰেক্টিকেলি এইটো মই বিশ্বাস কৰিছোঁ, যিহেতু মই টেষ্টিং কৰি চালোঁ আৰু ডক্টৰ মাৰোৱাৰী মেটাৰনিটি এনেকুৱা হস্পিটেল বা আমাৰ ভূতনাথত চবচে আয়ুৰ্বেদিকৰ ডাঙৰ ডক্টৰ এটা আছে, তেওঁৰ পৰাও খাইছোঁ। উপায় নাই আৰু এইবিলাক এতিয়া প্ৰেছক্ৰিপশ্যনবিলাক আছে মোৰ লগত, মই অনা নাই আজি। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত অন্য আৰু আপুনি কি লাভ পাইছে অলপ জনাব। হয়, মইতো RTI ৰিচাৰ্চ পাৰ্চন। মই যিবিলাক কোৰ্ট কেছ মানে 2003ত আমি হাৰি গৈছিলোঁ, হাইকোৰ্টে অৰ্ডাৰ দিছে যে মোৰ দেউতাৰ লগত এটা কেছ চলি আছিলে যে মই ঘৰৰ পৰা ওলাব লাগে। হাইকোৰ্টেও ওলাব দিছে যে এই কেছটো ডিছমিছ কৰি দিছিলে যে তোমালোকে ঘৰৰ পৰা ওলাই যোৱা। এনেকুৱা এটা কেছ মই 2017ত নাম দীক্ষা লোৱাৰ পিছত আচৰিত, সেই ডকুমেণ্টত এনেকুৱা এটা মানে মই RTIৰ দ্বাৰা ধৰিলোঁ, হাইকোৰ্টেও মানে দিয়া জাজমেণ্ট আজিলৈকে মানে ঠিকমতে ঘৰৰ এইবিলাক লাগু হোৱা নাই তেনেকুৱা। আৰু NF ৰেলৱে মই বহুত RTI দিছোঁ, দিয়াৰ পিছত মালিগাঁও এৰিয়াটো জানেই 3000, 4000, 5000 বিঘা মাটি ৰেলৱে দখল কৰি আছে। এইবিলাকৰ ওপৰত মই বহুত RTI দি মই সুফল পোৱা নাছিলোঁ, কিন্তু 2017ৰ পিছত তেওঁলোকে মানে মানি ল'লে আৰু ডিমাৰ্গেট কৰিলে। তেওঁলোকৰ RTI দিয়াৰ পিছত এইবিলাক সুফল পাইছোঁ, তেওঁলোকে নিজৰ মাটি এৰি দিলে আৰু ডিমাৰ্গেট কৰিবলৈ বাধ্য হৈ গ'ল মই RTI বিলাক দিয়াৰ পিছত। আৰু এনেকুৱা ডাঙৰ ডাঙৰ কেছ মোকৰ্দমাত মই মানে সফলতা অৰ্জন কৰিছোঁ। অন্য কিবা লাভ ছাৰ জনাব। অন্য ফালৰ পৰা এতিয়া ফাইনেন্সিয়েলি মই খুবেই ভাল, এতিয়া মোৰ বিজনেছত বহুত উন্নতি। আগতে ছাৰ আপুনি কি কৰিছিল? আগতেতো মোৰ কম্পিউটাৰ ক্লিনিক বুলি এখন আছিলে, আমাৰ ফেঞ্চি বজাৰ দোকান এখন আছিলে, তাতে মই কম্পিউটাৰ কাম কৰিছিলোঁ। তাৰ আগতে মই ICICI প্ৰুডেন্সিয়েল, HDFC বেংক, এক্সকাৰ্ড বেংক এনেকুৱা বহুত ধৰণৰ কোম্পানীত কাম কৰিছিলোঁ, কিন্তু কোনো ফালৰ পৰা সুফল পোৱা নাছিলোঁ। কিন্তু 2017ৰ পিছত মোৰ সকলো ফালৰ পৰা নিজৰ বিজনেছ এতিয়া কৰিছোঁ, কিন্তু সুফল খুবেই ভাল বিজনেছত। ছাৰ, সঁচাকৈ আচৰিত কথা, এজন সাধাৰণ সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি বিভিন্ন প্ৰকাৰে লাভ পালে, শাৰীৰিকভাৱে হওক বা আৰ্থিকভাৱে হওক। যিসকল দৰ্শকে আপোনাক আজি টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে, আপুনি তেওঁলোকক কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও আপোনাৰ দৰে উপকৃত হ'ব পাৰে? হয়, মই জনসমাজকতো প্ৰাৰ্থনাহে কৰিব পাৰোঁ, পৰমাত্মাৰ চৰণত এনেকুৱা এজন সন্ত আছে যাৰ নাম দীক্ষা লোৱা মাত্ৰকেই নিজৰ সমস্যাবিলাক সমাধান হ'ব আৰু পৰমাত্মাই চবচে ডাঙৰ জনম মৃত্যুৰ পৰা বচাব আহিছে। গতিকে মানুহে বিশ্বাস কৰিব নোৱাৰে, কিন্তু যেতিয়া নাম দীক্ষা ল'ব লগে লগে তেওঁ এইবিলাক মৰ্যাদা সহকাৰে ভক্তি কৰিলে সুফল পাবই। আৰু আজি নেটৰ যুগ, বিভিন্ন ধৰণৰ ফেচবুক, টুইটাৰ, ছ'চিয়েল মাধ্যম চলি আছে। গতিকে ইয়াতে সন্ত ৰামপালজী মহাৰাজৰ প্ৰবচন আহে, তাত সন্ত ৰামপালজী মাৰি দিলেই ফেচবুকত আহি যাব। আৰু তাত সৎসংগৰ তলত এটা পিলা পাতি চলি আছে, তাত ফোন নম্বৰ আছে। গতিকে ফোন নম্বৰ কালেক্ট কৰি তেওঁলোকে যিকোনো মুহূৰ্তত ইয়াতে যোগাযোগ কৰিব পাৰে আৰু বিভিন্ন ধৰণৰ লাভান্বিত হ'ব পাৰে। ধন্যবাদ থাকিল ছাৰ। সৎ সাই।